হাজোৰ কোপনিকুচি কৰিবিলত যাতায়াতৰ অসুবিধাত গৃহবন্দী জনতা। আমজাদ আলী মুর্দাবাদ, দুলহাস আলী মুর্দাবাদ, আমার রাস্তা মুকালাই দাও, আমার রাস্তা মুকালাই দাও, দুলহাস আলী মুর্দাবাদ, শাহিদ মুন্সি মুর্দাবাদ। জিলাৰ হাজোৰ কোপনিকুচি কৰিবিলবাসী ৰাইজৰ যাতায়াতৰ ক্ষেত্ৰত এক বৃহৎ হেঙাৰ সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে। কোপনিকুচি কৰিবিলবাসী ৰাইজৰ দান বৰঙণিৰে কৰিবিলৰ পৰা কোপনিকুচি মিলন বজাৰ সংযোগী এটি পথ নিৰ্মাণ কৰি অহা যোৱা কৰি আছিল। কিন্তু যোৱা কেইদিনমানৰ পৰা কেইজনমান সমাজবিৰোধী লোকে অন্যায়ভাৱে ৰাইজক অহা যোৱা কৰা পথত বেৰ দি বাধাৰ সৃষ্টি কৰিছে, যাৰ বাবে ইতিমধ্যে স্থানীয় ৰাইজে জুলহাছ আলী, ছায়েদ মুন্সি, হজৰত আলী, চুকুৰ আলী, ৰহিম আলীৰ বিৰুদ্ধে হাজো আৰক্ষী থানাত উক্ত ঘটনাৰ সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰিছে আৰু ৰাইজে এই সমস্যাৰ সমাধান কৰিবলৈ আৰক্ষী প্ৰশাসনক আহ্বান জনাইছে। এতিয়া মানে এনেকুৱা অৱস্থা নাই যে চিৰিয়াছ এটা ৰোগী হ'লে আমি তৎক্ষণাত গাড়ী লৈ যাতায়াতৰ অসুবিধা যাব পাৰিম, কিন্তু সেনেকুৱা সক্ষম আমাৰ নাই। গতিকে এনেকুৱা জাগাৰ নিচিনা আমাৰ অল পৃথিৱীত নাই যে এই ৰাস্তা ঘাট এনেকুৱা নাই, কিন্তু সকলোতকৈ নিম্নহীন শ্ৰেণীয়ে আমাৰ এই কোপনিকুচি কুঁৱাৰপুৰ জাগাখিনি। গতিকে আমাৰ অতি সোনকালে ৰাস্তাখিনিৰ ব্যৱস্থা যাতে আমাৰ কৰ্তৃপক্ষই কৰি দিয়ে, বিভাগীয় কৰ্তৃপক্ষক আমি টানি অনুৰোধ জনাইছোঁ যাতে আমি ইমান কষ্টভোগ কৰিব নালাগে। আমাৰ ৰাস্তাখিনি যাতে ৰাইজে আমি ৰাস্তাৰ কাৰণে গৃহবন্দী হৈ গৈছোঁ, মানে কিমান আৰু ৰাস্তা ঘাটৰ কষ্ট কৰিম। মানুহ এটা মৰিলেও আমি মানে গাড়ীত উঠাই আমি মেডিকেলত নিব নোৱাৰোঁ বা চিকিৎসা কৰিব নোৱাৰোঁ, সেইখিনিয়ে আমাৰ বহুত দুৰ্বলতা। গতিকে কৰ্তৃপক্ষই যাতে অতি সোনকালে এই কথাখিনি জানি বুজি আমাৰ কোপনিকুচি কুঁৱাৰপুৰ গাঁৱত ৰাস্তাখিনি যাতে অতি সোনকালে কৰি দিয়ে, আমাৰ সমগ্ৰ ৰাইজক যাতে শান্তি কৰে, এইখিনি আমাৰ বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত আমাৰ সৰল মিনতি। নিজৰা পাৰ প্ৰাথমিক বিদ্যালয়ৰ পৰা হাজো নলবাৰী পিডব্লিউলৈ আমি হয়তো ৰাইজৰ পৰা দুয়ো পক্ষৰ ৰাইজৰ পৰা মাটি লৈ আমি ট্ৰেক্টৰেদি মোটামুটি ৫-৬ লাখ টকাৰ কাম কৰিছোঁ। ৰাইজৰ দান বৰঙণি দি হয় ৩ বছৰ আগত। এইবেলিও আমি হয়তো আকৌ কাম কৰিবলৈ গৈছোঁ, তাত যাই মানে হয়তো ৩-৪ ঘৰ মানুহে আমাক মানে বাধা দিছে। তেওঁলোকে আমাক জাগা দিছিল, গছ গছনিও কাটিছোঁ, কিছুমান মানুহৰ ঘৰ দুৱাৰো ভাঙি আমি ৰাস্তাটো বনাই গৈছোঁ, কিন্তু এইবেলি তেওঁলোকে নিদিয়ে মানে নিদিয়ে। সেইসকল হ'ল বেৰা দিছে সেইসকল হ'ল জুলহাছ আলী, ছায়েদ মুন্সি, হজৰত আলী, ছায়েদ, এওঁলোকে মানে বাধা দিছে আমাক, কামটো কৰিবলৈ নিদিয়ে। তেওঁলোকৰ বিৰুদ্ধে এতিয়া কি ক'ব আপোনালোকে? তেওঁলোকৰ বিৰুদ্ধে হয়তো আমি অৱগত কৰিম, আপোনাৰ SDC বা থানাৰ অৱগত কৰাই দিম, কাৰণ তেওঁলোকে আমাক জাগা দিছিল, এতিয়া কিয় নিদিয়ে? লগত থাকি আমাক মানে বস্তুটো দিছিল, ঘৰ দুৱাৰো ৰাস্তা গছ গছনিও কাটি দিছিল। এতিয়া গৃহবন্দী হ'ব লগা হৈ গৈছে। কিমানটা পৰিয়াল আছে? মোটামুটি ১,৫০০ মানুহ হ'ব। কিয়? কোন ৰাস্তা? আগতে আমি গাঁৱৰ পৰা টকা তুলি ৰাস্তা বনাইছে ৰাইজে, এতিয়া ৰাস্তা কিছুমান মানুহ নিদিয়ে। কোনে দিয়া নাই? জুলহাছ আলী, ছায়েদ আলী, হজৰত আলী, আমজাদ খান। তাৰপিছত কি ক'ব ৰাইজে? এতিয়া তেওঁলোকৰ বিৰুদ্ধে এতিয়া DC কোৰ্টত যাব, থানাত জনাব। আমি পদক্ষেপ লৈছোঁ, কৰ্তৃপক্ষক আমি জনাম, তেখেতে অনুৰোধ কৰিছোঁ তেওঁ যাতে আমাৰ ৰাস্তাটো মোকলাই দিয়ে আৰু যাতে আমি ৰাইজ শান্তিমতে চলিব পাৰোঁ। গৃহবন্দী হৈ আছোঁ আমি, ৰাইজ গৃহবন্দী হৈছে। ৰাস্তাত ওলাব পৰা নাই, জল মোকলাই যায়। আৰু কিমানটা পৰিয়াল আছে? ইয়াতে ১,৫০০ ঘৰ পৰিয়াল আছে। গাঁওখনৰ নাম কোপনিকুচি কুঁৱাৰপুৰ কৰিপাৰ। এতিয়া ঘটনা সন্দৰ্ভত বিচাৰ কৰি আৰক্ষী প্ৰশাসনে ৰাইজক ন্যায় প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰিব নে নকৰিব সেয়া সময়তহে লক্ষণীয় হ'ব। কামৰূপ ব্যুৰো পংকজ নাথৰ ৰিপৰ্ট, অপৰূপা টিভি।
সংবাদ জগতৰ ভিৰৰ মাজতো একক সুকীয়া আৰু পৃথক পৰিচয় বিচাৰি এক অনন্য সংযোজন অপৰূপা টিভি আছামিজ নিউজ। সহস্ৰ দৰ্শকৰ আপোন হৈ উঠা অপৰূপা টিভি আছামিজ নিউজে এতিয়া দৰ্শকৰ মাজত এক নতুন আলোড়নৰ সৃষ্টি কৰিবলৈ গৈ আছে। দৰ্শকৰ অকুণ্ঠ সঁহাৰি আৰু চেনেহৰ টোপোলা বুকুত বান্ধি আমি আগুৱাই আহিছো এক হেন্দুৰীয়া বাটেৰে। সংবাদ জগতৰ সংগ্ৰাম আৰু সংঘৰ্ষৰ কাইটীয়া বাটত আমি নিৰ্ভীক আৰু নিৰপেক্ষতাৰে আগুৱাই যোৱাৰ সূৰ্যসম প্ৰতিজ্ঞা শিৰত লৈ আগুৱাই যাম। সমাজৰ পিছপৰাজনৰ খবৰটো যাতে ৰাজ্য চৰকাৰ তথা দিল্লীৰ দৰবাৰত আমি লৈ যাব পাৰোঁ তাৰ প্ৰচেষ্টা সদায় অব্যাহত থাকিব আমাৰ এই কাইটীয়া যাত্ৰাত। অপৰূপা টিভি আছামিজ নিউজত অসমৰ উপৰিও সমগ্ৰ ভাৰতবৰ্ষৰ প্ৰতিখন ৰাজ্যৰ প্ৰতিখন জিলাৰ চহৰে নগৰে গাঁৱে ভূঞে চুকে কোণে লুকাই থকা বিভিন্ন গুৰুত্বপূৰ্ণ বা বাতৰিবোৰ স্পষ্ট অসমীয়া ভাষাত সুন্দৰকৈ দেখিবলৈ আৰু শুনিবলৈ পাব। ইয়াৰ উপৰিও সকলোকে আমোদ দিব পৰা ভিন ভিন কাৰ্যসূচীও দেখিবলৈ পাব। অপৰূপা টিভি আছামিজ নিউজ চেনেলটোত প্ৰচাৰৰ উপযোগী যিকোনো বা বাতৰি আপুনিও আমালৈ পঠিয়াই এজন সংবাদসেৱীৰ দায়িত্ব পালন কৰিব পাৰে। আমাৰ মোবাইল নম্বৰ 9085365562। এই চেনেলটো আপুনি মোবাইলত সদায় সকলোৰে আগত পাবলৈ অপৰূপা টিভি আছামিজ নিউজৰ ফেচবুক পেজত গৈ লাইক আৰু ফলোয়িঙত ক্লিক কৰক আৰু যদি ইউটিউব চেনেলত চাব বিচাৰিছে তেন্তে অপৰূপা টিভি আছামিজ নিউজত গৈ লাইক কৰি বেল আইকনটো বজাই দিয়ক। আপোনাৰ মৰমৰ এই চেনেলটোক ৰাইজৰ মাজত আৰু আগুৱাই নিয়াৰ বাবে আপুনি চেনেলটোক শ্বেয়াৰ কৰি আমাক সহায় কৰক, লগতে আনকো চোৱাৰ সুবিধা কৰি দিয়ক। আপোনালৈ বিনম্ৰ অনুৰোধ কৰিলোঁ। অপৰূপা টিভি আছামিজ নিউজৰ তৰফৰ পৰা আপোনাক ধন্যবাদ জনালোঁ। প্ৰিয় দৰ্শক, আপোনালৈ এটি বিনম্ৰ অনুৰোধ। অপৰূপা টিভি চেনেলটো আপুনি চোৱাৰ সময়ত চেনেলটো লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই ভিডিঅ'টো আনলৈ শ্বেয়াৰ কৰি কমেণ্ট কৰে যেন। অপৰূপা টিভি চেনেলটো আপুনি চোৱাৰ সময়ত চেনেলটো লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই ভিডিঅ'টো আনলৈ শ্বেয়াৰ কৰি কমেণ্ট কৰে যেন। অপৰূপা টিভিৰ তৰফৰ পৰা প্ৰতিভাৰ সন্ধান নামৰ এক প্ৰতিযোগিতামূলক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। প্ৰথম পুৰস্কাৰ 15,000 টকা, দ্বিতীয় পুৰস্কাৰ 10,000 টকা, তৃতীয় পুৰস্কাৰ 5,000 টকা আৰু নিচুকনি পুৰস্কাৰ 1,000 টকা ধাৰ্য কৰা হৈছে। এই অনুষ্ঠানত অসমৰ প্ৰতিটো অঞ্চলৰ সৰুৰ পৰা ডাঙৰলৈকে সকলো ল'ৰা ছোৱালী আৰু যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰিব পাৰিব। এই প্ৰতিযোগিতাত সকলো ধৰণৰ গীত, নৃত্য, অভিনয়, কৌতুক আদি উপলব্ধ হ'ব। প্ৰতিযোগীসকলে অনলাইন মিউজিকত গীত গালে গ্ৰহণ কৰা নহ'ব। প্ৰতিযোগীসকলে নিজাকৈ ভিডিঅ' বনাই অপৰূপা টিভিৰ হোৱাটছএপ নম্বৰ 8638222515ত প্ৰেৰণ কৰিব লাগিব। প্ৰচাৰৰ উপযোগী ভিডিঅ' অপৰূপা টিভিত প্ৰচাৰ কৰা। প্ৰতিযোগিতাখনৰ ফলাফল অপৰূপা টিভিৰ বিচাৰক মণ্ডলীয়ে ঘোষণা কৰিব। বিচাৰক মণ্ডলীৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত বুলি বিবেচনা কৰা হ'ব। প্ৰতিযোগিতাৰ ফলাফল 1 জানুৱাৰী 2021ত ঘোষণা কৰা হ'ব। এই প্ৰতিযোগিতাত যদি আপুনি বা অইন কোনোবাই অংশগ্ৰহণ কৰিব বিচাৰে তেন্তে আজিয়ে প্ৰস্তুতি আৰম্ভ কৰিব পাৰে আৰু অপৰূপা টিভিৰ হোৱাটছআপ নম্বৰ 8638222515ত ভিডিঅ' প্ৰেৰণ কৰি লাভ কৰক অপৰূপা টিভিৰ পুৰস্কাৰ। 8638222515ত ভিডিঅ' প্ৰেৰণ কৰি লাভ কৰক অপৰূপা টিভিৰ পুৰস্কাৰ। অপৰূপা টিভিৰ হোৱাটছএপ নম্বৰ 8638222515ত ভিডিঅ' প্ৰেৰণ কৰি লাভ কৰক অপৰূপা টিভিৰ পুৰস্কাৰ। অপৰূপা টিভিৰ হোৱাটছআপ নম্বৰ 8638222515ত ভিডিঅ' প্ৰেৰণ কৰি লাভ কৰক অপৰূপা টিভিৰ পুৰস্কাৰ। 8638222515ত ভিডিঅ' প্ৰেৰণ কৰি লাভ কৰক অপৰূপা টিভিৰ পুৰস্কাৰ।